হেল্ল' এভৰিৱান, মোৰ অন্য টিম নি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 3 দিন মানে পোৱালি অহা আজি 3 দিন। অইন কেইদিনৰ দৰেও আজি মই মোৰ মানে দায়িত্বখিনি পালন কৰি আছোঁ। আৰু যিহেতু দিনৰ ভাগত প্ৰায় ফাৰ্মখনত ময়ে থাকিব লাগে, যিহেতু সৰু মামা দিনৰ ভাগত ঘৰত নাথাকে। আৰু এনেকৈ মোৰ ভাগৰ কামখিনি কৰি লৈ মই আহিলোঁ এতিয়া বজাৰলৈ বুলি। কি কাৰণে বজাৰলৈ আহিলোঁ সেইটো আপোনালোকক ক'ম বাৰু। মানে বিশেষ একো কাৰণ নাই, এনেই কিবা কিবি চব্জি নাছিলে ঘৰত, গতিকে বজাৰলৈ আহি চব্জিখিনি লৈ ল'লোঁ। আৰু চব্জি লৈ বজাৰৰ পৰা আহিয়েই মৰমৰ বাবে এটি পুজি সাজিব লাগে বোলে, আৰু ইয়াতে নৰা পুৰাই থৈ দিছোঁ। এইখিনিতে ইয়াতে পুজি সাজি দিম তাক। আৰু এনেকৈ কামখিনি কৰি মই এতিয়া আইতাহঁতৰ ঘৰলৈকে আহিলোঁ চৰাইটো মাৰিবৰ কাৰণে। মানে মোকো ভাত খোৱা কথা কৈছিলে চৰাইটো মাৰি বাচি দিবৰ কাৰণে। এইখিনি হ'ল মাংসখিনি। আৰু মানে আমাৰ এওঁক যে দেখিছে, এওঁ হৈছে হেড ৰান্ধনী। সকলোৰে ঘৰত মাংস আনিলে এওঁক ৰান্ধিবলৈ মাতে। আৰু এনেকৈ ভাত হৈ গ'ল আৰু এতিয়া সকলোৱে খাওঁ। আৰু মাহীকো মানে এইটো হৈছে ডাঙৰ মাহীও আহিছে ভাত খাবৰ বাবে। আৰু এনেকৈ ভাত পানী খাই উঠি মই আহিলোঁ আইতাৰ লগত পথাৰলৈকে বুলি, মানে গাইটো গাখীৰ খীৰাবৰ কাৰণে। আৰু আইতাৰ লগত সহযোগ কৰি দিবলৈ আহিলোঁ মই। এনেকৈ গাখীৰ চাখীৰ খীৰাই ল'লোঁ। গাখীৰ চাখীৰ খীৰাই লৈ মই আমাৰ পিছফালৰ বাৰীখনত যে আপোনালোকক দেখুৱাইছিলোঁ বেহাৰৰ খেতি কৰা বুলি, তাত ভতুৱা শাক গজিছে। আৰু ৰাতিৰ বাবে ভতুৱা শাক কেইডালমান উঘালি ল'লোঁ ৰাতি ভাত খাবৰ কাৰণে। আৰু এনেকৈ শাক চাক উঘালি লৈ মই এতিয়া আহিলোঁ ফিল্ডলৈকে বুলি। মানে বহুত দিনেই হ'ল ফিল্ডত প্ৰেক্টিচ কৰাই নাই, গতিকে আজি আহিলোঁ, ভাবিলোঁ প্ৰেক্টিচ কৰি যাওঁ। এনেকৈ প্ৰেক্টিচ কৰি আহি মই মোৰ আকৌ ডিউটি মানে আৰু মোৰ দায়িত্বখিনি পালন কৰিলোঁ। পানী দিব লগা আছিলে, পানীখিনি দি ল'লোঁ। গতিকে আজিৰ মিনি ব্লগটো ইমানতে সামৰিলোঁ। বাই বাই।